নমস্কাৰ ডেইলি লাইভ 24 আৰু এনি ষ্টুডিঅ' চাই থকাৰ বাবে ধন্যবাদ। আৰু বৰ্তমান মই উপস্থিত আছোঁ নগাঁও জিলাৰ বৃহত্তৰ দগাঁও অঞ্চলত আদৰ্শ জাতীয় বিদ্যালয় দগাঁৱত। দগাঁও আঞ্চলিক সমাজ কল্যাণ সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰিছে কমিউনিকেশ্যন এণ্ড পাব্লিক স্পিকিং প্ৰগ্ৰাম। আৰু এই অনুষ্ঠানৰ জৰিয়তে এই বৃহত্তৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ উপকৃত হ'ব আমি জানিবলৈ চেষ্টা কৰিম বিশিষ্ট শিক্ষাবিদ মেহেদি ইকবাল খান ছাৰৰ পৰা। ছাৰ, এই বিষয়ে আপুনি কি ক'ব? ধন্যবাদ মুস্তাকিম। আমি আদৰ্শ জাতীয় বিদ্যালয়ত আজি দগাঁও আঞ্চলিক সমাজ কল্যাণ সমিতিৰ উদ্যোগত 7 দিন এটা প্ৰগ্ৰাম আৰম্ভ কৰিছোঁ। প্ৰগ্ৰামটোৰ নাম হ'ল কমিউনিকেশ্যন এণ্ড পাব্লিক স্পিকিং। যি প্ৰগ্ৰামটোৰ জৰিয়তে আমাৰ কলেজীয়া যিবোৰ ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলৰ পাৰ্চনেলিটি ডেভেলপমেণ্ট বা তেওঁলোকৰ পাব্লিক স্পিকিং, কমিউনিকেশ্যন স্পিকিং ডেভেলপমেণ্ট ইত্যাদি যিবোৰ কথাসমূহ আছে, যিবোৰ পাঠ্যপুথিত ইমান সচৰাচৰ অন্তৰ্ভুক্ত নহয়, সেই কথাখিনিক আমি এই 7 দিনৰ এই ছেশ্যনৰ জৰিয়তে ল'ৰা ছোৱালীক মাতি আনিছোঁ, তেওঁলোকক কেনেকৈ শিকাব পাৰোঁ। আজি তাৰে আৰম্ভণিত আমি বটদ্ৰৱা কলেজৰ, জুৰীয়া কলেজৰ আৰু আমাৰ জাতীয় বিদ্যালয়ৰ কিছু ষ্টুডেণ্ট আহিছে। আজি তেওঁলোকক আমি প্ৰায় 2 ঘণ্টা এটা ছেশ্যন চলাইছোঁ। তেওঁলোকক এই কমিউনিকেশ্যন আৰু পাব্লিক স্পিকিঙৰ কেনেকৈ দ্বাৰাই নিজক পাৰ্চনেলিটি ডেভেলপমেণ্ট কৰিব পাৰি এই বিষয়ে অলপ তেওঁলোকক পাঠদান দিয়া হৈছে। ধন্যবাদ ছাৰলৈ। আৰু অধিক তথ্যৰ বাবে চাই থাকিব ডেইলি লাইভ 24 আৰু এনি ষ্টুডিঅ'।